গুড মৰ্ণিং অসম, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আজিৰ বিষয়বস্তু হ'ল আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমে শুনক পঞ্চাং। আজি আহিন মাহৰ 12 তাৰিখ 29 ছেপ্টেম্বৰ 2024 চন। আজি বাৰ হ'ল ৰবিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:19 আৰু সূৰ্যাস্ত সময় 5:07। আজি তিথি হৈছে দ্বাদশী তিথি। সন্ধিয়া 5:54 নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ। ৰাতিপুৱা 6:16 যোগ হ'ব সাধ্য যোগ। ৰাতি 3:21 কৰণ তৈতিলকৰণ। সন্ধিয়া 5:54 তাৰপিছত হ'ব গড়কৰণ। জন্মত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী চন্দ্ৰ বিংশোত্তৰী বুধৰ দশা। ৰাতিপুৱা 6:16 তাৰপিছত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, অষ্টোত্তৰী মংগলৰ বিংশোত্তৰী কেতুৰ দশা। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ আজি শক্তি পৰিপূৰ্ণ হৈ থাকিব আৰু অসাধাৰণ কিবা কৰিব পাৰিব। আজি অৰ্থৰ আগমনে আপোনাক অনেক আৰ্থিক জামেলাৰ পৰা মুক্তি দিব পাৰে। আপুনি আজি সন্তান বা আপোনাতকৈ কম অভিজ্ঞতা সম্পন্ন লোকৰ ধৈৰ্যৰ লগত মিলাওক। আপুনি যদি বিচাৰে যে আপোনাৰ প্ৰেমৰ জীৱনটি দৃঢ় আৰু সমৃদ্ধ থাকে, তেতিয়াহ'লে কোনো তৃতীয় ব্যক্তিৰ কথা শুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সম্পৰ্কে অভিনয় বা মতামত তৈয়াৰ নকৰিব। নিজৰ মতে চলক, তৃতীয় ব্যক্তিৰ কথা নুশুনিব। যিকোনো পৰিস্থিতিয়েই হওক, আপুনি আপোনাৰ সময়ৰ খিয়াল ৰখা উচিত। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে, তেনেহ'লে আপোনাৰেই ক্ষতি হ'ব। এজন বাহিৰা মানুহে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত ব্যৱধান অনাৰ চেষ্টা কৰিব পাৰে। তাক আপুনি ঠাই নিদিব, কিন্তু আপোনালোকক দুয়োজনকে তাক আঁকোৱালি লোৱা দেখা যায়। যাত্ৰাৰ সময়ত কোনো সুন্দৰ ব্যক্তিৰ দেখা সাক্ষাৎ হোৱাৰ ফলত আপোনাৰ ভাল অনুভৱ এটা হ'ব পাৰে। আপোনাৰ আজিৰ শুভ সংখ্যা হৈছে 2। প্ৰতিকাৰ হিচাপে আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ মাজত আন্তৰিকতা বজাই ৰাখিলে বা সাধু সন্তক, শিক্ষক, গুৰু হালধীয়া বস্ত্ৰ দান কৰিলে সুফল পাব। শিক্ষক বা গুৰুজনক হালধীয়া বস্ত্ৰ দান কৰক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, যদি আপুনি যথেষ্ট বিশ্ৰাম নলয়, তেনেহ'লে আপোনাৰ অত্যন্ত ভাগৰুৱা অনুভৱ হ'ব আৰু অতিৰিক্ত বিশ্ৰামৰ প্ৰয়োজন হ'ব। আৰ্থিক লেনদেন অবিচ্ছিন্নভাৱে গোটেই দিনটো চলিব আৰু দিন শেষ হোৱাৰ পিছত আপুনি যথেষ্ট পৰিমাণে সঞ্চয় কৰিবলৈ সক্ষম হ'ব। পত্নী আৰু সন্তানক অতিৰিক্ত মৰম আৰু যত্ন প্ৰদান কৰা দেখা যায়। আজি আপোনাৰ প্ৰেমিকে আপোনাক কিবা এটা অভ্যাসৰ বিষয়ে জানিবলৈ পাই দুখ কৰিব পাৰে আৰু আপোনাক বিৰক্তি কৰিব পাৰে। আজি আপুনি আপোনাৰ সকলো সম্পৰ্ক আত্মীয়ৰ পৰা দূৰত গৈ এনেকুৱা ঠাইত সময় কটাবলৈ পচন্দ কৰে, য'ত আপোনাৰ শান্তি লাভ হয়। আজি আপুনি আপোনাৰ সৰুকাললৈ ঘূৰি যাব বিচাৰিব, কিশোৰ কাললৈ ঘূৰি যাব বিচাৰিব। সেই সময়ত আপুনি যি কাম কাজ কৰিছিলে সেইবিলাক কৰিবলৈ আপোনাৰ মন যাব। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ কথা নুশুনে বা আপোনাৰ বিষয়বিলাকৰ ওপৰত গুৰুত্ব নিদিয়ে। এইটো সিহঁতে আপোনাৰ কাৰণে খঙত থাকিব পাৰে। আপোনাৰ শুভ সংখ্যা হৈছে আজি 2। প্ৰতিকাৰ হিচাপে আপুনি শয়নি কোঠাত ক্ৰিষ্টেলৰ বল ৰাখিলে স্বাস্থ্যৰ ওপৰত আপোনাৰ সুপ্ৰভাৱ পৰিব। কমেণ্টত আপুনি
ওম নম শিৱায় লিখিব ওম নম শিৱায়। তাৰপিছত মানে আপোনাৰ যিখিনি আছে অতিৰিক্ত মানে আপোনাৰ যি কিশোৰ কালৰ মানে আপুনি ঘটনা ঘটিছিল মানে অতীতৰ স্মৃতি মনত পেলাই আপোনাৰ মনটো ভাল লাগিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি বেছি যত্নৰ প্ৰয়োজন। আজি আৰ্থিক ক্ষতি হ'ব পাৰে আপোনাৰ। যদি আপুনি আনৰ কথা শুনি বিনিয়োগ কৰে, নিজৰ ভৱিষ্যতৰ কথা নাভাবি বাহিৰৰ কাৰ্যকলাপত সিহঁতৰ লগত সময় কটায়, তেতিয়াহ'লে আপুনি হতাশ হ'ব পাৰে। একপক্ষীয়া ভালপোৱাই আপোনাক মাত্ৰ মানে মনোবেদনাহে আনি দিব। ঘৰৰ কাম কাজ শেষ কৰাৰ পিছত মিথুন ৰাশিৰ গৃহিণীসকলে আজি জিৰণিৰ সময়ত টিভি বা মোবাইলত চিনেমা চাব পাৰে, মানে চিনেমা চোৱা দেখা যায়। আপোনাৰ সংগিনীৰ মানে আপোনাৰ যি সংগী আছে, সংগীৰ এলেহুৱাৰ কাৰণে আপোনাৰ অনেক কাম কাজত বাধা আহিব পাৰে। আজি কোনো মানে দুখৰ কাৰণে ভাগৱত পাঠ কৰিব পাৰে। আপোনাৰ যদি ভাগৱত পাঠ কৰাৰ কথা আছিল, ভাগৱত কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত এই সম্পৰ্কে আলোচনা কৰিলে মানে যথেষ্ট সুফল পোৱা যায়। মানে আলোচনা কৰাটো আপোনাৰ বাবে উত্তম। আজি আপোনাৰ শুভ সংখ্যা হৈছে 9। প্ৰতিকাৰ হিচাপে মানে খোৱাত আপুনি ৰঙা জলকীয়া মানে পকা জলকীয়াটো প্ৰত্যেক সাজতে খাওক। আপোনাৰ যি আৰ্থিক সমস্যা আছে, আৰ্থিক সমস্যাৰ পৰা মানে মুক্তি হ'ব, মানে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। গতিকে আপুনি কমেণ্টত ওম নম শিৱায় নিশ্চয় লিখক। আপোনাৰ দিনটো শুভ হওক। ওম নম শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে শাৰীৰিক লাভতকৈ মানসিক দৃঢ়তাৰ কাৰণে ধ্যান আৰু যোগ কৰা আৰম্ভ কৰক। যিসকলে ক্ষুদ্ৰথৰ ব্যৱসায়ৰ পৰিচালনা কৰে, সিহঁতে আজি সিহঁতৰ বন্ধু হোৱা ব্যক্তিসকলৰ পৰা কোনো পৰামৰ্শ ল'ব পাৰে, যি নেকি আৰ্থিকভাৱে আপোনাৰ লাভান্বিত হ'ব। পৰিয়ালৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ক। যিসকলে ঘৰৰ পৰা দূৰৈত থাকে, আজি তেওঁলোকে নিজৰ সকলো কাম কাজ শেষ কৰি সন্ধিয়া সময়ত মানে পাৰ্কত ফুৰিবলৈ যাব পাৰে। আপোনালোকৰ আজিৰ যি শুভ সংখ্যাটো হৈছে 3 মানে 3। প্ৰতিকাৰ হিচাপে আজি আপুনি প্ৰেমিক প্ৰেমিকাৰ সৈতে দেখা কৰিবলৈ যেতিয়া যোৱাৰ আগত আপুনি মিচিৰি খাই যাওক আৰু পানী এগিলাচ খাই যাওক, আপোনাৰ শুভ হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ অত্যধিক চিন্তাই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। আপুনি অত্যন্ত চিন্তা কৰাৰ ফলত আপোনাৰ যি মানসিক শান্তি থাকে, সেই শান্তিটো আজি নোহোৱা হ'ব। এইটো এৰাই চলক, যিহেতু দুশ্চিন্তাই শৰীৰক বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। যিসকলে অচিনাকি ব্যক্তিৰ পৰামৰ্শত অৰ্থ বিনিয়োগ কৰিছিলে, সিহঁতে আজি খুব সুবিধা লাভ কৰিব। সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ ভালপোৱা মানুহ বা পত্নীৰ পৰা পোৱা খবৰে আজি আপোনাৰ মনোবল বঢ়াব। আজি আপোনাৰ মন শান্তি থাকিব, যিটো সুবিধা গোটেই দিনটো পাব। আজি আপোনাৰ শুভ সংখ্যা হৈছে 2। আপোনাৰ দিনটো শুভ হওক। ওম নম শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, যেতিয়া আপুনি কিবা পৰামৰ্শ কাৰোবাক দিব, তেতিয়া তেওঁৰ মানে পৰিস্থিতিৰ বিশেষ যত্ন লওক। আপোনাৰ দ্বাৰা হোৱা কোনো ভুল সিদ্ধান্তই অকল তেওঁকে ক্ষতি নকৰে, বৰঞ্চ সেইটো আপোনাৰ ওপৰতো মানে মানসিক চাপ বৃদ্ধি হ'ব পাৰে। আগতে যি টকা লগাই থৈছে, তাৰ পৰা আজি আপোনাৰ উপাৰ্জন বৃদ্ধি দেখা যায়। আপুনি যদি আগতে ক'ৰবাত টকা লগাই থৈছিলে, মানে বিনিয়োগ কৰিছিলে, তাৰ পৰা আজি লাভান্বিত হোৱা দেখা যায়। পৰিয়ালৰ সদস্যসকলৰ পৰা যি উপদেশ আহিব, তাৰ পৰা আপোনাৰ মানে মানসিক যি চাপ আছিলে, মানসিক সেই চাপটো আজি কমিব। মানে প্ৰয়োজনতকৈ খৰচ বেছি হোৱা দেখা যায়। আপোনাৰ যি দৰকাৰী, তাতকৈ আপোনাৰ খৰচৰ পৰিমাণটো বাঢ়ি যাব। আজিৰ শুভ সংখ্যা হৈছে 9। প্ৰতিকাৰ, আজি আপুনি স্বাস্থ্য ভালে ৰখাৰ কাৰণে
ক'লা কাজল মাটিত যদি তলত পুতি থয় তেনেহ'লে আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি সন্তানে আপোনাৰ মতে কাম নকৰিব পাৰে, যি আপোনাৰ খং উঠিব পাৰে। আপুনি নিজক কণ্ট্ৰল কৰক, কিয়নো অনিয়ন্ত্ৰিত খং সকলোৰে ক্ষতি কৰিব পাৰে, আৰু নিজৰ বেছি ক্ষতি কৰে, কাৰণ ইয়াতে আপোনাৰ যি শক্তি আছে সেই শক্তিটো কমি যায় আৰু বিচাৰ ক্ষমতাটো হ্ৰাস পায়। আজি আপোনাৰ বন্ধুৰ কাৰণে টকা খৰচ হ'ব পাৰে, আনৰ কাৰণে আপোনাৰ আজি টকা খৰচ হ'ব। আৰ্থিক অৱস্থা সবল থাকিব, আপোনাৰ যি টকা পইচা লগত থাকিব। আত্মীয় বা বন্ধুৰ পৰা উপহাৰ লাভ কৰিব। কোনো মন্দিৰ পৰিদৰ্শন কৰিব পাৰে। দুখীয়াক আজি দান দক্ষিণা কৰা দেখা যায়। আজি আপোনাৰ শুভ সংখ্যা হৈছে 2 আৰু আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায় কমেণ্টত লিখক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু সকলো বস্তু চিজিল লগাই ৰাখক, ঠিক ঠাক কৰি ৰাখক। যি ব্যক্তিয়ে কাৰোবাৰ পৰা টকা ধাৰলৈ লৈছিলে সিহঁতে যিকোনো পৰিস্থিতিতেই সেই ধাৰ আজি পৰিশোধ কৰিব লাগিব পাৰে। আপোনাৰ আৰ্থিক পৰিস্থিতি দুৰ্বল হ'ব। আপোনাৰ পত্নী আজি আপোনাৰ কাৰণে ব্যস্ত থাকিব পাৰে। আপোনাৰ জীৱনৰ সমস্যাবিলাক দূৰ কৰিবলৈ আপুনি এজন মনোবিদৰ লগত দেখা কৰিব পাৰে। আজি আপোনাৰ যি পৰিস্থিতি আছে আৰ্থিক সমস্যা, সেই আৰ্থিক সমস্যাটো যাৰ পৰা আপুনি টকা ধাৰ লৈছিলে সেই ধাৰটো আজি মাৰিব লগাত পৰিব পাৰে। আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল আপোনাৰ বিৰাট আস্থা আৰু সহজ কামৰ সময়সূচীয়ে আপোনাক আজি আৰাম কৰিবলৈ যথেষ্ট সময় পাব। আপোনাৰ আজি যি সহজ পদ্ধতিৰে কাম কৰা নিয়ম উলিয়াই লৈছে তাৰ বাবে আজি আপোনাৰ যথেষ্ট সময় পাব। নতুন টকা পইচা বনোৱাৰ সুযোগ লাভজনক হ'ব। আপুনি যদি কিবা টকা ইনকাম কৰাৰ কথা ভাবিছে আজি আপোনাৰ বাবে উত্তম। পৰিয়ালৰ কোনো সদস্যৰ ব্যৱহাৰৰ কাৰণে আপোনাৰ মন প্ৰাণ আজি বিৰক্তি হৈ থাকিব পাৰে। আপুনি তাৰ লগত আলোচনা কৰাটো দৰকাৰ, গতিকে চিন্তা কৰি থাকিলে আপুনি তাৰ লগত আলোচনা কৰক। যদি আপুনি ভ্ৰমণ কৰে, ভ্ৰমণত আজি আপোনাৰ কষ্টৰ যোগ দেখা যায়। আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1 আপুনি কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। নিজৰ যত্ন লোৱাৰ যি আশংকাৰ ফলত আনৰ প্ৰয়োজন হ'ব পাৰে। আপুনি নিজে নিজৰ যত্ন ল'ব নোৱাৰিব পাৰে, গতিকে আনৰ প্ৰয়োজন হ'ব পাৰে। আৰাম কৰাৰ কাৰণে আপুনি যি কৰিব বিচাৰে সেই সকলোবিলাকেই কৰক। আপুনি যি পদ্ধতিৰে আৰামটো বিচাৰিছে সেই পদ্ধতিৰে আৰাম লওক। আপোনাৰ আৰ্থিক পৰিস্থিতি আজি মজবুত হ'ব। আপুনি বাস্তৱৰ লগত যুঁজ দিবলৈ গৈ প্ৰিয়জনক পাহৰি যাব। আজিৰ দিনটো ব্যস্ততাৰে পাৰ হ'ব। আজি আপোনাৰ দিনটো কিছুমান শাৰীৰিক সমস্যাই দেখা দিব পাৰে। কোনো বন্ধুক সাহাৰ্য কৰি আজি আপুনি এটা ভাল অনুভৱ কৰা দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মুগ্ধকাৰী আচৰণে মনোযোগ আকৰ্ষণ কৰিব পাৰে। আপোনাৰ যি আকৰ্ষণ কৰা শক্তি সেইটো আপোনাক আকৰ্ষণত সুবিধাজনক দিব। আজি আপোনাৰ আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা প্ৰবল। আজি আপুনি টকা পইচাত সুবিধা লাভ কৰিব। পত্নীক বজাৰলৈ লৈ যাব লাগিব পাৰে, গতিকে তাত আপুনি পত্নীয়েই আজি আপোনাৰ বজা যেন অনুভৱ হ'ব। আপোনাক বিৰক্তি উঠিব পাৰে তেওঁৰ ওপৰত। অত্যধিক পৰিমাণে কিছু ঝামেলাই দেখা দিব পাৰে, তাত আপুনি সতৰ্কতা অৱলম্বন কৰক। আপোনাৰ শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ মীন ৰাশি।
মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ যি ৰুক্ষ মেজাজ, তাৰ ফলত আপোনাৰ কিছু জামেলাত পৰিব পাৰে। আজি আপুনি আনৰ কাৰণে খৰচ কৰিব পচন্দ কৰে, আপুনি আনৰ কাৰণে খৰচ কৰি ভাল পায়। আপোনাৰ পত্নীৰ লগত আজি ভাল বুজাবুজি থাকিব। ঘৰত সুখ শান্তি আৰু সমৃদ্ধি আহিব। আজি আপোনাৰ ঘৰলৈ সুখ শান্তি আহিব। আপুনি ভাল পোৱা মানুহৰ পৰা বা পত্নী হওক বা স্বামী, লেডিজ হ'লে স্বামীৰ পৰা আহিব, আৰু জেণ্টছ হ'লে স্ত্ৰীৰ পৰা ফোন কল আহিব পাৰে। সেই ফোন কলটি আপোনাক আজি যথেষ্ট সফল কৰি তুলিব। নিজৰ কাৰণে সময় নাই, আনৰ কাৰণে সময় আছে। আপোনাক সুখী কৰাৰ কাৰণে আপোনাৰ জীৱনসংগীয়ে আজি অনেক প্ৰচেষ্টা চলোৱা দেখা যায়। আপোনাৰ এক বন্ধুৱে আজি আপোনাক আন্তৰিকভাৱে প্ৰশংসা কৰিব। আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6।